যে অসম দলৰ পাৰফৰ্মেন্স একেবাৰে বেয়া একে ভাৰতবৰ্ষৰ আমি একেবাৰে তলত আছো সঁচাকৈ এগৰাকী ক্ৰীড়া সাংবাদিক হিচাপে বা এগৰাকী অসমীয়া হিচাপে আমাৰ খুব দুখ লাগি আছে আমি স্বৰ্ণ পদকৰ অপেক্ষাত আছো গতিকে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ যিমান দৰ্শক আছে আপোনালোকৰ ওচৰলৈ এই খেলৰ খবৰটো লৈ আহিছো আমি এটা পৰ্যবেক্ষণ কৰিব লাগিব যে আমি পৰ্যালোচনা কৰিব লাগিব সূক্ষ্মভাৱে যে কি কাৰণে অসমৰ আজি এনেকুৱা এটা দশা হৈ গ'ল আমি যি সময়ত আমি কৈ আছিলো যে ভাৰতবৰ্ষৰ ক্ৰীড়াৰ ৰাজধানী হ'ব লাগিব গুৱাহাটী কি মুখেৰে আমি এই স্লোগান দি আছো নেকি কাৰ্যত আমাৰ হাতত একো নাই নেকি আমি শূন্য নেকি আমাৰ খেলুৱৈসকলে কিয় পাৰফৰ্মেন্স কৰিব পৰা নাই উত্তৰাখণ্ডত আমাৰ তাত থকা অৰ্গেনাইজাৰবিলাকে কি কৰিছে আমাৰ ইয়াত খেলুৱৈবিলাকক কি আমি ভাল ধৰণে প্ৰশিক্ষণ দিয়া নাছিলো নেকি গতিকে গোটেই কথা বতৰাবিলাক লৈ মই আপোনালোকৰ ওচৰত লাইভত আহিছো আপোনালোকে বাতৰিটো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে একেবাৰে কোনাই গৈ অসমৰ বিভিন্ন ঠাইত শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক উপত্যকাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ সকলোৱে যাতে আচলতে অসমৰ ক্ৰীড়াৰ যিটো প্ৰকৃত ছবি সেই ছবিখন যাতে জানিব পাৰে আমি গোটেইখিনি কথা আলোচনা কৰিম এই যিটো নেশ্যনেল গেমছত আজি আমি নেশ্যনেল গেমছৰ কাৰণে অসমৰ খেলুৱৈসকলে বা ভাৰতবৰ্ষৰ খেলুৱৈসকলে ৱেইট কৰি থাকে অপেক্ষা কৰি থাকে আৰু এনেকুৱা এখন ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহাৰণত আমি কিয় পিছল খাবলগীয়া হ'ল কিয় আমি 29 নম্বৰ স্থানত থাকিবলগীয়া হ'ল গোটেই ভাৰতবৰ্ষৰ 32খন ৰাজ্যই এই মুহূৰ্তলৈকে পদক পাইছে আৰু সেই 32খনৰ পৰা 31খন 30খন আৰু 29খন মানে তলৰ পৰা আমি 4 নম্বৰত আছো আৰু ওপৰৰ পৰা আমি 29 নম্বৰত আছো গতিকে আমি গোটেইখিনি কথা পুংখানুপুংখভাৱে আমাৰ দৰ্শকক আমি জনাম এই মুহূৰ্তত আমি ক্যাপশন লিখিছো এয়া উত্তৰাখণ্ড লিখিছে অসম অলিম্পিক এছ'চিয়েশ্যনৰ লোগো আৰু এয়া উত্তৰাখণ্ডৰ যিটো নেশ্যনেল গেমছ 38 ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ 29 নম্বৰ স্থানত অসম গতিকে খুব দুখ লগা খবৰ ইয়াৰ কাৰণে কিন্তু কোনোবাই দায়িত্ব ল'ব লাগিব আমি কৈছো যে অসমৰ দলটোৰ এই শোচনীয় পৰাজয় আৰৰ কাহিনী কি ৰহস্য কি আমি ট্ৰেনিং কৰা নাছিলো নেকি অসমত গতিকে আজি গেম শেষ হ'বলৈ হ'ল এতিয়া আজি 7 তাৰিখ 14 তাৰিখে গেম শেষ হ'ব 28 তাৰিখে আৰম্ভ হৈছিলে আজি গেমৰ একাদশ দিন 11th ডে আজি গতিকে একাদশ দিনলৈকে আমি কিয় এটা স্বৰ্ণ পদকৰ মুখ দেখা নাই আজি আমাৰ সুবুৰীয়া ৰাজ্য অৰুণাচলে 3টা গোল্ড মেডেল পালে আমাৰ সুবুৰীয়া ৰাজ্য মিজোৰামে এটা গোল্ড মেডেল পালে আমাৰ সুবুৰীয়া ৰাজ্য মেঘালয়ে এটা গোল্ড মেডেল পালে আমাৰ সুবুৰীয়া ৰাজ্য মণিপুৰে 11টা গোল্ড মেডেল পালে গোটেই ভাৰতবৰ্ষত এতিয়া 223টা স্বৰ্ণ পদক পাইছে 223টা স্বৰ্ণ পদক পোৱা এই ভাৰতবৰ্ষৰ খেলুৱৈসকলৰ মাজত এজন অসমীয়া নাই সঁচাকৈ দুখ লগা খবৰ আমি 1948ত আমাৰ তালিমেৰণ আৱে তেতিয়া লণ্ডন অলিম্পিকত অসমৰ পৰা মুককচাঙৰ চাংকি গাঁৱৰ পৰা গৈ ভাৰতীয় দলৰ কেপ্টেইন হৈছিলে আজি এইখন অসমৰ আজি আমাৰ 1992 বাৰ্চিলোনা অলিম্পিক 1996 আটলান্টা অলিম্পিকত আমাৰ সাতেলাৰ দীপাংকৰ ভট্টাচাৰ্যই দুবাৰ টুৱাইছ অলিম্পিয়ান হয় তাৰ পিছত জয়ন্ত তালুকদাৰ শিৱথাপাই 2012 চনত আমাৰ অসমৰ পৰা গৈ অলিম্পিকত খেলিছিলে আৰ্চাৰী আৰু বক্সিঙত তাৰ পিছত আমাৰ লাভলি নাই আমাৰ দুবাৰকৈ অলিম্পিক খেলিছিলে 2020 চনৰ টকিঅ অলিম্পিক আৰু এইবাৰ পেৰিছৰ অলিম্পিক শিৱথাপাই দুবাৰ অলিম্পিক খেলিছে 2012 চনৰ আৰু 2016 চনত গতিকে ইয়াৰ পৰাই অৰ্জুন এৱাৰ্ড আছে আমাৰ আছে ভোগেশ্বৰ বৰুৱা আমাৰ মনালিসা বৰুৱা মেহতাই 1988ত অৰ্জুন এৱাৰ্ড পাইছিলে তাৰ পিছত আমাৰ অৰ্জুন এৱাৰ্ড পাইছিলে জয়ন্ত তালুকদাৰে শিৱথাপাই পাইছিলে অৰ্জুন এৱাৰ্ড লাভলিনা বৰগোহাঁই অৰ্জুন এৱাৰ্ড হিমা দাসে অৰ্জুন এৱাৰ্ড পাইছে নয়নমণি শইকীয়াই অৰ্জুন এৱাৰ্ড পাইছে গতিকে এই আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰৰ চহকী আমাৰ অসমখনৰ আজি পাৰফৰ্মেন্স কিয় নাইকিয়া হৈ গ'ল আজি আমি প্ৰথম দিনটোতে আমি স্বৰ্ণ পদক কিয় পাব পৰা নাই আমিতো ইয়াৰ আগৰ নেশ্যনেল গেমছ বিলাক যেটা 1994ত মোৰ মনত আছে তেতিয়া শ্যাম ৰাজখোৱাই টাইকোৱাণ্ডোৰ জৰিয়তে স্বৰ্ণ পদক পাইছিলে 1994ত শ্যাম ৰাজখোৱাই টাইকোৱাণ্ডোত স্বৰ্ণ পদক পাব পাৰে আৰু আজি 2026 চন পাবলৈ হ'ল 2025 চন এতিয়া আমি আজি খেলৰ 10টা দিন পাৰ হৈ গ'ল আজি একাদশ দিন 11 ডে আজি নেশ্যনেল গেমছৰ এতিয়া আজিলৈকে আমি এটা স্বৰ্ণ পদকৰ মুখ দেখা নাই ইয়াৰ দায়িত্ব কোনে মানি ল'ব ইয়াৰ দায়িত্ব কোনে স্বীকাৰ কৰিব আজি আমাৰ দল গৈছে ইয়াতে বহু অভিযোগ উত্থাপন হৈছে যে 237 গৰাকী খেলুৱৈ অসমৰ পৰা নেশ্যনেল গেমছৰ কাৰণে যোগ্যতা অৰ্জন কৰিছে তেনে ক্ষেত্ৰত এই 237 জন খেলুৱৈ বাদ দি মই ইয়াতে এটা তদন্ত হ'বলৈ আমি সকলো ক্ৰীড়া সাংবাদিকে বা সকলো ৰাইজে আজি অসম চৰকাৰলৈ অনুৰোধ জনাইছে যে ইয়াত ফুৰিবলৈ কোন গৈছে আজি নেশ্যনেল গেমছ উত্তৰাখণ্ডলৈকে ইয়াৰ অসমৰ পৰা প্ৰায় 40 জন মানুহ ফুৰিবলৈ গৈছে আপোনালোকৰ সকলো লাজ লগা নাইনে যে ইয়াৰ পৰা আপোনালোকে তালৈকে ফুৰিব গৈছে কোনো এটা খা খবৰ আপোনালোকে দিব পৰা নাই নয়নমণি শইকীয়াই কিয় মেডেল পোৱা নাই লন বলত কিয় নয়নমণিৰ অসুবিধা হৈছে কি কাৰণে আমাৰ আৰ্চাৰী দলটো ব্যৰ্থ হৈছে হৃদয় হাজৰিকা ক'ত থমকি ৰ'ব লগা হৈছে এই খবৰবিলাক যে আপোনালোকে উত্তৰাখণ্ডৰ পৰা দিব পৰা নাই উত্তৰাখণ্ডত আপোনালোকে ফুৰিবলৈ গৈ কি কৰি আছে গতিকে আজি খুবেৰে আজি অসমৰ ৰাইজে আজি অপেক্ষা কৰিছিলে যে নেশ্যনেল গেমছত এই মুহূৰ্তলৈকে গ'ল 0 কিয় অসমৰ আজি যি অসমে 33rd নেশ্যনেল গেমছ 2007 চনত অৰ্গেনাইজ কৰি গোটেই ভাৰতবৰ্ষৰ ভিতৰত ছেকেণ্ড হৈছিলে সেই অসমে
আজি ওপৰলৈ গৈ প্ৰথম হ'ব লাগে প্ৰথম হোৱাটো বাদ দিয়ক 10 নম্বৰ হোৱাটো বাদ দিয়ক 20 নম্বৰ হোৱাটো বাদ দিয়ক 25 নম্বৰ হোৱাটো বাদ দিয়ক এটা 29 নম্বৰত আৰু তললৈ যাব এতিয়া যদি আমাৰ লাভলীনাই যদি আমাৰ সন্মান ৰক্ষা নকৰে আমাৰ অংকুচিতাই যদি আমাৰ সন্মান ৰক্ষা নকৰে আমাৰ অভিনৱে যদি আমাৰ সন্মান ৰক্ষা নকৰে আৰু যদি আমাৰ শিৱ থাপাই যদি সন্মান ৰক্ষা নকৰে এতিয়া আমাৰ অম্লানৰ ওপৰত আমাৰ ভৰসা আছে স্প্ৰিণ্টাৰ তেওঁ গৈছে এতিয়া উত্তৰাখণ্ডলৈকে সব ইণ্ডিভিজুৱেল পাৰফৰ্মেন্স কোনো ইয়াত কাৰো কোনো ধৰণৰ সহায় কোনো ধৰণৰ উৎসাহ কোনো ধৰণৰ প্ৰেৰণা নাই আজি আমাৰ খেলুৱৈ আজি ৰডালি বৰুৱা কোনে কেইটা খবৰ লৈছে ৰডালি বৰুৱা কিয় অলিম্পিক গেমছলৈকে যোগ্যতা অৰ্জন কৰিব নাই ক'ত বাধা হৈ আছিল ৰডালি বৰুৱাৰ তেজপুৰৰ এই সুযোগ্য কন্যাগৰাকীয়ে কিয় অসম বাদ দি আজি তেওঁ গোৱাৰ পৰা নেশ্যনেল গেমছ খেলিবলগীয়া হৈছিলে লাষ্ট এইবাৰ তেওঁ অসমলৈ ঘূৰি আহিছে এই খবৰবিলাকতো আপোনালোকে কোনো ৰখা নাই ৰডালি বৰুৱাৰ নাম শুনিলে আপোনালোকে তিনি খোজ পিছুৱাই যায় সেই ৰডালি বৰুৱাই এতিয়া আমাৰ বাবে গৌৰৱ কঢ়িয়াই আনিব কিছুক্ষণ পিছত তেওঁ টাইকোৱাণ্ডোৰ প্লেয়াৰ আজি জুডো দল ইয়াৰ পৰা ৰাওনা হৈছে আজি আমাৰ অম্লানে আমাৰ ৰিলায়েন্স ফাউণ্ডেশ্যনত থাকি তাৰ পৰাই তেওঁ এতিয়া উত্তৰাখণ্ডৰ অভিমুখে ৰাওনা হৈছে স্প্ৰিণ্টাৰ তেওঁ মেডেল অনাৰ সম্ভাৱনা আছে আমাৰ শিৱ থাপা লাভলীনা অভিনৱ অংকুচিতা তেওঁ চাৰিজনে ফাইনেল খেলি প্ৰথমবাৰলৈ ইতিহাস ৰচনা কৰিছে এই ক্ষেত্ৰতে আমি অসম বক্সিং সন্থাক প্ৰশংসা কৰিব লাগিব ভাৰতীয় বক্সিং সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী হেমন্ত কলিতা আজি তেওঁ তাত বহি লৈছে উত্তৰাখণ্ডত ৰিঙৰ ওচৰত আছে যাতে কোনো মেনিপুলেট কৰিব নোৱাৰে ইয়াৰ আগতো আমি দেখিছিলোঁ গুজৰাট নেশ্যনেল গেমছৰ সময়ত আমি ডেপুটি চিফ ডামিছন আছিলোঁ তেওঁ একেবাৰে ওচৰত ৰিঙৰ ওচৰত বহি থাকে যাতে অসমৰ ছেক্ৰেটাৰীজন বহি থাকিলে কোনো যাতে একো কৰিব নোৱাৰে কাৰণ আপোনালোকে জানে যে বক্সিঙত 5জন ৰেফাৰী থাকে ইয়াতে যেতিয়া ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ডৰ পাঞ্চিং হৈ যায় ৰিঙৰ ভিতৰত পইণ্ট দিয়ে 5জনে তাতে আমাৰ অসমৰ যেতিয়া জেনেৰেল ছেক্ৰেটাৰী ভাৰতবৰ্ষৰ জেনেৰেল ছেক্ৰেটাৰী হেমন্ত কলিতা বহি থাকে তেতিয়া কোনোৱে 1-2 মাইনাছ প্লাছ কৰিব নোৱাৰে গতিকে সেইগৰাকী হেমন্ত কলিতাক আমি ধন্যবাদ দিছোঁ যে আজি কিছু সময় পিছত 11টা বজাত এই যে উত্তৰাখণ্ডৰ ৰিঙত যে প্ৰথমতে ৰিঙত নাহিব শিৱ থাপা তাৰপিছত অভিনৱ তাৰপিছত অংকুচিতা তাৰপিছত লাভলীনা আমি আশা কৰিছোঁ 4টা গ'ল্ড মেডেল আমালৈ আহক আৰু আমাৰ যিটো 29 নম্বৰ স্থানৰ পৰা আমাৰ গৈ 4টা গ'ল্ড মেডেল পালে আমাৰ স্থানটো উঠি গৈ প্ৰায় 15 নম্বৰমান হ'ব গতিকে আমি এইখিনি আশা কৰিছোঁ আমাৰ অম্লানৰ ওপৰত গভীৰ বিশ্বাস আছে আমাৰ ৰডালিৰ ওপৰত বিশ্বাস আছে কিন্তু যিসকল খেলুৱৈ এই নেশ্যনেল গেমছত খেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে উভতি আহিছে আমাৰ খেলুৱৈসকলে ইয়াৰ পৰা গৈছিলে তেওঁলোকে তাৰকা হৈ গৈছিলে ষ্টাৰ প্লেয়াৰ হৈ গৈছিলে কিন্তু তেওঁলোকে গ'ল্ড মেডেল পাব নোৱাৰিলে তেওঁলোকে উভতি আহিছে এই গোটেই কথাবিলাক পৰ্যালোচনা কৰিব লাগিব কোনে পৰ্যালোচনা কৰিব কোনোবাই আগবাঢ়ি আহিবনে আগবাঢ়ি নাহে গতিকে এনে ক্ষেত্ৰত প্লেয়াৰবিলাকে নিজে তেওঁলোকে আত্মসংশোধন হ'ব লাগিব তেওঁলোকে নিজৰ কিবিলাক ড্ৰবেক্স আছে কিহৰ কাৰণে তেওঁলোকে গ'ল্ড মেডেল নাপালে হৃদয় হাজৰিকা জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়ন কি কাৰণে হৃদয় হাজৰিকা তেখেতে এইবাৰ সফল নহ'ল এই কথাবিলাক হৃদয় হাজৰিকাই নিজে হৃদয়ংগম কৰিব লাগিব আজি জয়ন্ত তালুকদাৰে তেওঁ বহুখিনি অসমক দিছে তেওঁ অলিম্পিক খেলিছে ৱৰ্ল্ড চেম্পিয়ন দুবাৰ হৈছে কমনৱেলথৰ মেডেল দিছে এছিয়ান গেমছৰ মেডেল দিছে নেশ্যনেল গেমছ আগতে তেওঁ খেলিছে কিন্তু এইবাৰ কিয় সফল হ'ব নোৱাৰিলে জয়ন্ত তালুকদাৰেও নিজেও বুজিব লাগিব আজি প্ৰমিলা দৈমাৰীয়ে কিয় সফল হ'ব নোৱাৰিলে প্ৰমিলা দৈমাৰীয়ে এই কথা বিচাৰ বিবেচনা কৰিব লাগিব নয়নমণিয়ে এতিয়ালৈকে কেইবাটাও ইভেণ্ট খেলিলে আজি পেয়াৰ্ছ ডাবুল পেয়াৰ্ছ আছে বঞ্জিতা হাজৰিকাৰ লগত কিন্তু ইয়াৰ আগত কিয় ব্যৰ্থ হৈছিল এই গোটেই কথাবিলাক তেওঁ বিচাৰ বিবেচনা কৰিব লাগিব আজি অস্মিতা চলিহা ইনজৰ্ড আছে তেওঁ এছিয়ান গেমছৰ প্লেয়াৰ ইশাৰাণীয়ে কিয় নোৱাৰিলে গতিকে এই যিখিনি আমি যাক লৈ আমি স্বৰ্ণ পদকৰ সপোন দেখিছিলোঁ এই খেলুৱৈসকলে যে ব্যৰ্থ হৈছে এই ব্যৰ্থ হোৱা প্লেয়াৰবিলাকৰ কাৰণে আপোনালোকৰ কাৰণে কোনো ৰেছপঞ্চিবিলিটি নলয় কোনেও আপোনালোকৰ কাৰণে কিয় ড্ৰবেক্স কি কাৰণে অসুবিধা হ'ল কি সুবিধা হ'ল এই কথাবিলাক কোনো বিচাৰ বিবেচনা কৰিবলৈ নাযায় যোৱা 1996ৰ পৰা আজিলৈকে আমি ক্ৰীড়া সাংবাদিক হিচাপে আমাৰ যিটো অভিজ্ঞতা আছে এই ফুৰিব যোৱা লোকসকলে আৰু কিবা গেমছ আহিলে তেওঁলোকে ফুৰিয়ে থাকিব কিন্তু খেলুৱৈসকলৰ যে কাৰোবাৰ কিবা সুবিধা অসুবিধা আছে এইবিলাক কথা কোনো নাচায় আজি প্ৰথমতে প্ৰায় 10জনতকৈ অধিক লোক 16জনমান লোক উত্তৰাখণ্ডলৈ ফুৰিব গৈছিলে কোন গৈছিলে আমাৰ হাতত তালিকা আছে এতিয়া আৰু ফুৰিবলৈ গৈছে কিন্তু ফুৰিব যোৱা লোকসকল আপোনালোকে জানে যে অসমৰ আজি খেলুৱৈসকলে আজি অসম চৰকাৰৰ পৰা আজি মুখ্যমন্ত্ৰী সকলো সুবিধা দিছে এনেকুৱা সুবিধা ভাৰতবৰ্ষত কোনো এখন ৰাজ্যক দিয়া নাই আজি বিমানেৰে গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ গৈছে তাৰ পৰা উত্তৰাখণ্ডলৈ গৈছে আৰু প্ৰত্যেকজন খেলুৱৈক জেকেট দিয়া হৈছে উত্তৰাখণ্ডত ঠাণ্ডা বাবে তেওঁলোকক সুটকেছ দিয়া হৈছে তেওঁলোকক টি-চাৰ্ট দিয়া হৈছে 2-3টাকৈ তেওঁলোকক জোতা দিয়া হৈছে তেওঁলোকক সকলোখিনি সুবিধা দিয়া হৈছে তেওঁলোকক ডেইলি যি খৰচ থাকে সেই খৰচো দিয়া হৈছে অসম চৰকাৰৰ ফালৰ পৰা গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁ যিমানখিনি কৰিব লাগে সকলোখিনি কৰিছে কিন্তু অসমত যে ক্ৰীড়াত যে ৰাজনীতি হৈ থাকে ক্ৰীড়াত যে পলিটিক্স হয় টনা আজোৰা পিছফালৰ পৰা আগফালে যে তেওঁলোকক
যে সুবিধা কৰি নিদিয়ে তাৰ ফল এইবাৰ নেশ্যনেল গেমছত পোৱা গ'ল আমি ইয়াৰ আগৰ নেশ্যনেল গেমছত হৈছিলে গোৱাত আমি 15 নম্বৰ স্থানত আছিলোঁ তাৰ আগৰ নেশ্যনেল গেমছ গোৱাত আমি হেণ্ডচাম ফিগাৰত আছিলোঁ আগত গুৱাহাটীত আমি সেকেন্ড পজিশনত আছিলোঁ তাৰপিছত ঝাৰখণ্ডত হৈছিল নেশ্যনেল গেমছ ভাল হৈছিলে তাৰপিছতে পাঞ্জাবত নেশ্যনেল গেমছ হৈছিলে ভাল হৈছিলে কিন্তু এইবাৰ আমি ৰণত কিয় পৰিলোঁ আমাৰ প্লেয়াৰে কিয় পাৰফৰ্মেন্স দিব পৰা ক'ত অসুবিধা হৈছিলে তেওঁলোকৰ এই গোটেই কথা বতৰাবিলাকৰ কাৰণে আমাৰ এই লাইভ হলে মই আহি আপোনালোকক সবিশেষ জনালোঁ কিন্তু এতিয়াও আমি ইণ্ডিভিজুৱেল পাৰফৰ্মেন্স নিজৰ একাগ্ৰতাৰ বাবে এটা লাভলিনাই স্বৰ্ণ পদক পাব অংকুচিতাই স্বৰ্ণ পদক পাব শিৱ থাপা অভিনৱে খুব ভাল খেলুৱৈ দেখুৱাই স্বৰ্ণ পদক পাব অসম ফুটবল দলে নিজৰ সংঘৰ্ষ কৰি গৈ অকমানৰ কাৰণে ছেমিফাইনেলত ড্ৰ ৰাখিছিলে এগেইনষ্ট কেৰালা তাৰপিছত টাইব্ৰেকাৰত 3-2 হাৰিলে এতিয়া দিল্লীৰ লগত 12 বজাত তেওঁলোকে ব্ৰঞ্জ মেডেলৰ কাৰণে ফাইট কৰিব জিকক ব্ৰঞ্জ মেডেলটো লৈ আহক কাৰণ 2007ত তেওঁলোকে গোল্ড মেডেল পাইছিলে 99ত তেওঁলোকে সিলভাৰ মেডেল পাইছিলে তাৰপিছত 2007ৰ পৰা 18 বছৰ কোৱালিফাই কৰিব পৰা নাছিলে এবাৰ কোৱালিফাই কৰিছে ইয়াত আমাৰ খেলুৱৈবিলাক খুব ভাল গতিকে ইয়াত এতিয়া ৰডালি বৰুৱাও তালিকে গৈছে ৰাওনা হৈছে টাইকোৱাণ্ডোত জুডো টিম ৰাওনা হৈছে এথলেটিক্স টিম ৰাওনা হৈছে গতিকে এইখিনি খেলুৱৈ শেষৰ 4-5টা দিনত এতিয়া বাকী আছে 14 ফেব্ৰুৱাৰীৰ দিনা নেশ্যনেল গেমছ সামৰণি পৰিব গতিকে এইবাৰ নেশ্যনেল গেমছৰ আজিৰ দিনটোলৈকে এটাও গোল্ড মেডেল নোপোৱাত আমি ব্যক্তি হিচাপে বা এজন ক্ৰীড়া সাংবাদিক হিচাপে মনত আমাৰ দুখ লাগিছে আৰু তাৰ বাবে লাইভৰ জৰিয়তে আমাৰ সমগ্ৰ অসমৰ ৰাইজক এই খবৰখিনি আমি জনালোঁ আপোনালোকেও লাইক কৰিব পাৰে কমেণ্ট কৰিব পাৰে আৰু গোটেই কথা বতৰাবিলাক কিয় এনেকুৱা হৈছে আপোনালোকৰ অঞ্চলবিলাকত খেলত কিবা পলিটিক্স হৈছে নেকি কিবা খেলত অসুবিধা হৈছে নেকি কি কাৰণে অসমৰ এই পাৰফৰ্মেন্স হৈছে অসমে কিয় আমি আগবাঢ়িব পৰা নাই অসমে কিয় অসুবিধা হৈছে আপোনালোকৰ তাত টিমবিলাক গঠন কৰোঁতে কোনোবাই ভাল খেলুৱৈক বঞ্চিত কৰি বেয়া খেলুৱৈক দিছে নেকি এই গোটেই কথা বতৰাবিলাক আপোনালোকেও কমেণ্ট কৰিব পাৰে যাতে আমি এই কথা বতৰাবিলাক এতিয়া অসমৰ মুখ্যমন্ত্ৰীকে আমি জনাব লাগিব যিহেতু তেখেতে ভাৰতবৰ্ষত ক্ৰীড়াক আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতে চেষ্টা চলাই আছে আজি বেডমিণ্টনত এতিয়া PV সিন্ধু নিজেই আমাৰ আমিনগাঁৱত ইয়াতে যি এক্সিলেঞ্চ চেণ্টাৰ হৈছে বেডমিণ্টনত তাত প্ৰেক্টিছ কৰি আছে গতিকে এইখিনি খবৰ আমাৰ দৰ্শকৰ ওচৰলৈ লৈ আহিছোঁ বাকী মতামত আপোনালোকে জনাব বাতৰিটো শ্বেয়াৰ কৰি দিব যাতে বেছিভাগ মানুহে অসমৰ পাৰফৰ্মেন্স কিয় বেয়া হৈছে এই কথা বতৰাবিলাক যাতে জানিব পাৰিব ধন্যবাদ